নমস্কাৰ মই আজি আপোনালোকৰ ওচৰলৈ পাণ তামোলৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে মোৰ থাম্বনেইলটো দেখিয়ে বুজিব পাৰিছে মই কিহৰ ওপৰত আজি ক'ব গৈ আছোঁ আমাৰ পূৰ্বপুৰুষৰ দিনৰে পৰা তাতকৈ বেছিকৈ যদি মই ক'বলৈ যাওঁ খ্ৰীষ্টপূৰ্ব 400 বছৰৰ আগৰ পৰাই মানুহে পাণ তামোল গ্ৰহণ কৰি আহিছে আমি পাণ তামোল কিয় খাওঁ আৰু আমাৰ পূৰ্বপুৰুষৰ পৰাই পাণ তামোল খোৱাটো কিয় প্ৰচলিত হৈ আহিছে আৰু যিকোনো পূজাতে বা বিয়া সবাহে পাণ তামোল নহ'লেই নচলে গতিকে এই পাণ তামোলক আমি কিয় ইমান সন্মান দি আহিছোঁ ভগৱানক আমি যিমানেই 55 ভোগ নলগাওঁ তাৰ লগত যদি আমি মুহুদি হিচাপে পাণ তামোল নিদিওঁ তেতিয়াহ'লে আমাৰ সেই ভোগ সম্পূৰ্ণ নহয় বুলি মানুহে বিশ্বাস কৰে আৰু ভগৱানো সন্তুষ্ট নহয় বুলি মানুহৰ মনত এটা বিশ্বাস আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ মোৰ ভিডিঅ'বিলাক ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে অকণমান দীঘলীয়া হয় নহ'লে কিছুমান কথা ৰৈ যায় তথাপিও বহুত কথা ৰৈ যায় আৰু সাধাৰণতে মই ভিডিঅ'বোৰ উঠি অহা প্ৰজন্মৰ কাৰণে বনাইছোঁ কাৰণ তেওঁলোকে বহুত কথা নাজানে সেইকাৰণে আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিবৰ বাবে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ কেতিয়াবা ফেচবুকত ভিডিঅ'টো আধা কাটি দিয়া হয় গতিকে আপোনালোকে যদি পিছৰখিনিও চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কথাসাগৰ বাই শোভা গোস্বামী বুলি মোৰ এটা ইউটিউব চেনেল আছে তাত গৈ যদি ইচ্ছা কৰে চাব পাৰে আহকচোন আমি এতিয়া পাণ তামোলৰ বিষয়ে জানো খ্ৰীষ্টপূৰ্বৰ আগৰ পৰাই মানুহে পাণ পাত ঔষধি গুণৰ কাৰণে চুবাই খাইছিল কিন্তু শ্ৰুত সংহিতা চৰক সংহিতা আৰু কাশ্যপ ভোজনকল্প আদি প্ৰাচীন আয়ুৰ্বেদিক গ্ৰন্থ অনুসৰি 75 শতিকাৰ পৰা 300 শতিকাৰ মাজমানৰ পৰাই আহাৰ গ্ৰহণ কৰাৰ পাছত পাণ চুবাই খোৱাটো এক নিয়মীয়া কথাৰ দৰে হৈ পৰিছিল মানুহে লাহে লাহে পাণ পাতৰ লগত চূণ চুপাৰী আৰু ধপাত মিহলাই জুতি লগাই খোৱা আৰম্ভ কৰে আৰু আজিও খায় বৰ্তমান মানুহে যিদৰে খোৱা ব্যঞ্জন প্ৰস্তুত কৰোঁতে বিভিন্ন ধৰণৰ মছলা আদি প্ৰয়োগ কৰি যিমান পাৰে জুতি লগাই খাবলৈ ভাল পায় সেইদৰে তামোল পাণ চুপাৰী খোৱা মানুহে কেঁচা তামোল বা শুকান চুপাৰী পাণৰ লগত খাওঁতে চূণ ধপাত জৰ্দা আদি দিয়াৰ উপৰিও বহুত সামগ্ৰী মিলাই জুতি লগাই খায় আমাৰ পূৰ্বপুৰুষসকলৰ দিনৰে পৰা পাণ পাত মানুহে এইকাৰণে খাই আহিছে কাৰণ পাণ পাতত প্ৰটিন খনিজ ফাইবাৰ কাৰ্বহাইড্ৰেট পটাছিয়াম কেলছিয়াম ভিটামিন চি আৰু বহুত ঔষধি তথ্য আছে যাৰ ফলত পাণ পাত খালে স্বাস্থ্যৰ কাৰণে ভাল ইয়াত কেঞ্চাৰ ডায়েবেটিছ এণ্টিঅক্সিডেণ্ট এণ্টি এলাৰ্জি এণ্টি ফাংগল আদি ৰোধ কৰাৰ ক্ষমতা আছে বুলি এক্সপাৰ্টসকলে মত পোষণ কৰিছে পাণে প্ৰজনন শক্তি বঢ়াই পাণৰ লগত চূণ খোৱাৰ কাৰণে মানুহে শৰীৰত কেলছিয়াম পায় যাৰ ফলত হাড় মজবুত হৈ থকাত সহায় কৰে প্ৰাচীন কালত মানুহে পাণ পাত কেৱল ঔষধি গুণৰ কথা ভাবি চুবাই খাইছিল তাৰ লগত কেঁচা তামোল চুপাৰী চূণ আদি একো লোৱা নাছিল কিন্তু আজিকালি মানুহে মুখৰ জুতিৰ বাবে ঔষধি গুণৰ কথা নাভাবি পাণ পাতৰ লগত চূণ ধপাত ভাল গোন্ধাবলৈ জৰ্দা আদি মিলাই খোৱা হ'ল প্ৰাচীন কালত মানুহে কেঁচা পাণ পাত তামোলৰ লগত চূণ মিলাই শৰীৰত উত্তেজনা বঢ়াবৰ কাৰণে আৰু মাদক দ্ৰব্যৰ দৰে শৰীৰত প্ৰভাৱ পেলাবৰ কাৰণে সেৱন কৰিছিল লাহে লাহে মানুহৰ ভোজন কৰাৰ পিছত পাণ তামোল খোৱাটো এটা অভ্যাসত পৰিণত হৈ গৈ যিসকল বৃদ্ধ লোক আছে আৰু যিসকলৰ তামোল খোৱাৰ এটা অভ্যাস আছে তেওঁলোকে চুবাই খাব নোৱাৰিলেও তামোল খুন্দি হ'লেও তামোল পাণ খাবই ই এটা নিচাযুক্ত বস্তু এবাৰ খালে মানুহে ইয়াক এৰিব নোৱাৰে অতিথি আহিলে সন্মানেৰে পাণ তামোল চুবাবলৈ দিয়া হৈছিল এই প্ৰথা দক্ষিণ পূৰ্ব এছিয়াত মাইক্ৰনেছিয়া দ্বীপ মেলানেছিয়া আৰু দক্ষিণ এছিয়াত ব্যাপকভাৱে আছে হান চীনী টাইৱান মেডাগাস্কাৰ আৰু দক্ষিণী চীনতো কিছুমান ঠাইত স্থানীয় লোকৰ মাজত এই প্ৰথা আছে ভাৰততো অতিথিক পাণ চুপাৰী আগবঢ়োৱাৰ প্ৰথা এতিয়াও আছে 1300 শতিকাত ৰাজ কৰা দিল্লীত নৱম চুলতান গিয়াছুদ্দিনক পাণ চুপাৰী আগবঢ়োৱা ফটোখনত দেখা গৈছে পাণ পাতত চুপাৰী আৰু বিভিন্ন সামগ্ৰী দি মিঠা পাণ তৈয়াৰ কৰি কেৱল ভাৰততে নহয় এছিয়াৰ বিভিন্ন ঠাইত যেনে বাংলাদেশ পাকিস্তান নেপাল শ্ৰীলংকা ম্যানমাৰ ইণ্ডোনেছিয়া দক্ষিণ পূব এছিয়াৰ কিছুমান ঠাইত আৰু মালয়েছিয়াতো খোৱা দেখা যায়
ভিয়েটনামিজ, বাৰ্মা, চাইনা আৰু ফিলিপিনছতো মানুহে তামোল পাণ খায়। চাইনাত হুনান আৰু হাইনানত বহুত তামোল উৎপন্ন হয়। তাত অনবৰতে মানুহে আমাৰ অসমৰ মানুহৰ দৰে তামোল পাণ চোবাই থাকে। বেছি তামোল পাণ খালে মাউথ কেঞ্চাৰ হয় বুলি কয়। কিন্তু যিসকলে খায় তেওঁলোকৰ এটা অভ্যাস হৈ যায়। দাঁত ৰঙা হৈ ক'লা হৈ যাব পাৰে, কিন্তু পোকে নাখায়, কাৰণ পাণ চূণৰ কাৰণে মুখত বেক্টেৰিয়া গ্ৰ' কৰিব নোৱাৰে। পাণ তামোলক হিন্দু ধৰ্মত বহুত শুভ মানা হয়। পাণপাত, চুপাৰী বা কেঁচা তামোলক পূজা বা অন্য শুভ কামত এইকাৰণে আগবঢ়োৱা হয়। প্ৰথম কথা হ'ল পাণপাতত অনেক ঔষধি গুণ থকাৰ বাবে, আৰু দ্বিতীয়তে সেউজীয়া ৰঙে নতুন আৰম্ভণি আৰু জীৱনৰ সুখ সমৃদ্ধিৰ প্ৰতীক হিচাপে মানা হয়। সেইকাৰণে বিয়া আদিত অসমত জোৰোণ দিবলৈ যাওঁতে কেঁচা তামোলৰ থোক লৈ যোৱা হয়, যাতে সংসাৰখন তামোলৰ থোকৰ দৰে মিলিতভাৱে বৃদ্ধি হয়। বহুত পূজাতো তামোলৰ কেঁচা থোক আগবঢ়োৱা হয়। পাণপাতত অনেক ঔষধি গুণ থকাৰ বাবে ধাৰ্মিক অনুষ্ঠানত পাণপাত প্ৰয়োগ কৰিলে সকাৰাত্মক উৰ্জা উৎপন্ন হয় বুলি মানুহৰ বিশ্বাস। সকাৰাত্মক উৰ্জাৰ বাবে দেৱী দেৱতাক পাণ চুপাৰী নিদিয়াকৈ একো পূজাই কৰা নহয়। অকল অসমীয়া সমাজতে নহয়, হিন্দু ধৰ্মত পাণ তামোলৰ বিনা পূজা কৰিলে পূজ্য দেৱতাও সন্তুষ্ট নহয় বুলি মানুহে বিশ্বাস কৰে। অসমত আজিও বিয়াত জোৰোণ আদৰাৰ সময়ত, দৰা আদৰাৰ সময়ত আৰু কইনাক হোমৰ গুৰিলৈ মাতি আনিবৰ সময়ত তামোল পাণৰ শৰাই হাতত লৈ সন্মান জনাই মাতা আৰু আদৰা হয়। কইনায়ো অতিথিসকলক তামোল পাণৰ বঁটা আগবঢ়াই দি তেখেতসকলৰ পৰা নতুন জীৱনৰ বাবে আশীৰ্বাদ লয়। পাণ তামোলক মানুহে বহুত সন্মানৰ চকুৰে চায়। আমাৰ অসমত পাণ তামোল দি এতিয়াও সন্মানেৰে বিয়ালৈ নিমন্ত্ৰণী আগবঢ়ায়, আৰু পাণ তামোল দি মাতা বিয়াখনলৈ মানুহ নোযোৱাকৈ থাকিব বেয়া পায়। সন্মানীয় ব্যক্তিক আদৰি আনিবৰ সময়তো ৰাইজে পাণ তামোলৰ বঁটাৰে আগবঢ়াই আনে। ক্ষমা প্ৰাৰ্থনা ৰাজহুৱাভাৱে খুজিবলৈ বা সমজুৱাকৈ ৰাইজৰ পৰা আশীৰ্বাদ ল'বলৈও নামঘৰত শৰাইত পাণ তামোল থৈ লোৱা হয়। যিসকল লোকে পাণ তামোল খাই ভাল পায় তেওঁলোকে চুপাৰী কাটা চুৰুটাখনো দেখাত অতি সুন্দৰ ব্যৱহাৰ কৰে। তেওঁলোকে বহুত চখ কৰি পাণ চুপাৰী খায়। কিছুমানে চুৰুটাখনত সৰু সৰু জুনুকাৰ দৰে জুনুকা ওলমাই লয়। যেতিয়া চুপাৰী কাটে তেতিয়া সৰু সৰুকৈ এটা শব্দ ওলায়। যোনে কাটে সেই কোমল শব্দৰো এটা আনন্দ লয়। আজিকালি ডেকা বুঢ়া আটায়ে মিঠাপত্তি পাণ খাই ভাল পায়। বিভিন্ন ফ্লেভাৰৰ মিঠা পাণ আজিকালি বজাৰত পোৱা যায়। মিঠাপত্তি পাণত চুপাৰীৰ লগতে চূণ, লালকাঠা, গুলকন্দ, কেশৰৰ মিঠা চাটনি, ইলাচি, কেশৰ, ভুনা নাৰিকল, মুখৱাচি, কিচমিচ, মিহি মিহিকৈ কাটা চুপাৰী, চৌফ, গ্ৰেটেড চেৰী আদি দিয়া হয়। দেশী পাণত বনোৱা চিম্পল মিঠাপত্তি পাণ এনেধৰণৰ বস্তু দি বনোৱা হয়, তেতিয়াহ'লে 50 টকাৰ পৰা 100 টকাৰ ভিতৰত পোৱা যায়। কিন্তু তাৰ উপৰিও যদি বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্টছ দি পেলাই যদি পাণ বনোৱা হয়, তেতিয়াহ'লে সেই পাণৰ দাম বাঢ়ি গৈ 500, 1000, 5000লৈকে পাণ আছে। আজিকালি বিভিন্ন ধৰণৰ পাণ তৈয়াৰ কৰি খোৱাটো মানুহৰ এটা চখত পৰিণত হৈছে। কিন্তু তেনেধৰণৰ পাণ খাই শৰীৰত একো ভাল ফল পোৱা নাযায়। এই দোকানখনলৈ মন কৰকচোন। এই দোকানখনত চব ধৰণৰ ফ্লেভাৰৰ পাণ আছে। চকলেট, মেংগো, ষ্ট্ৰবেৰী, মলাই পাণ, ভেনিলা ফ্লেভাৰ, পিস্তা পাণ, টুটি ফুটি পাণ ইত্যাদি বহুত ধৰণৰ পাণ আছে। চিলভাৰ ফইল থকা পাণো আছে। কোৱালিটি আৰু সোৱাদ অনুসৰি মিঠা পাণৰ দাম বেলেগ বেলেগ হয় আৰু নামো বেলেগ বেলেগ আছে। যেনে মীনাক্ষী মিঠা পাণ, মথুৰা ভোগ মিঠা পাণ, বানাৰসী মিঠা পাণ, হনি ক্ৰাঞ্চ মিঠা পাণ ইত্যাদি। যিখন মিঠা পাণৰ দাম 5000 টকা, সেইখন মিঠা পাণৰ নাম হৈছে কহিনুৰ মিঠা পাণ। ঔৰংগাবাদ চহৰৰ তাৰা পাণ চেণ্টাৰত এই পাণ বেচা হয়। মুম্বাইৰ MBA গ্ৰেজুৱেট এজনে স্পেচিয়েল পাণ তৈয়াৰ কৰি বিক্ৰী কৰে। তেওঁ তৈয়াৰ কৰা পাণখনৰ দামেই হৈছে 1 লাখ টকা। দোকানৰ মালিকজন হৈছে নৌচাদ শ্বেখ। এই পাণ খাবলৈ UK আৰু ডুবাইৰ পৰা অহা মানুহক বেছিকৈ এট্ৰেক্ট কৰে। তেওঁ টবাক্কো ফ্ৰী পাণ বনায়। কিছুমান পাণ আছে মুখত দিয়াৰ লগে লগে গলি যায়। তেনে পাণ তৈয়াৰ কৰিবৰ কাৰণে বানাৰসী পাণপত্তি লোৱা হয়।
বানাৰসী পাণপাত্তাত বনোৱা মিঠা পানৰ ডিমাণ্ড ভাৰতত আটাইতকৈ বেছি। আজিকালি মাৰ্কেটত ড্ৰাই মিঠাপাত্তি পাণো পোৱা যায়। দেশী তামোলৰ গছবোৰ বহুত ওখ ওখ হয়। ইমান ওখ গছৰ পৰা পকা তামোল পাৰি অনাটো সম্ভৱ নহয় সকলোৰে বাবে। সেইবাবে তামোল গছত উঠা এক্সপাৰ্ট মানুহ মাতি আনিবলগীয়া হয়। তথাপিও কেতিয়াবা পৰি মানুহৰ হাত ভৰি ভাঙি চিৰিয়াছভাৱে আঘাত হোৱা শুনিবলৈ পোৱা যায়। আজিকালি অতি সহজে মেচিনৰ দ্বাৰা তামোল পাৰিব পাৰি। এই মেচিনসমূহ কেৰাচিন তেলৰ দ্বাৰা চলাব পাৰি। কিছুমান মেনুৱেল হাতেৰে ৰছী টানিও তামোল পাৰিব পাৰি। গছত উঠাৰ কোনো প্ৰয়োজন নাই। আজিকালি বজাৰত হাইব্ৰিড উচ্চ মানদণ্ডৰ তামোল গছৰ পুলি পোৱা যায়। এনেধৰণৰ পুলি আনি যিসকল লোকে ফাৰ্মিং কৰাৰ কথা ভাবে তেওঁলোকে ফাৰ্মিং কৰিলে ভাল হয়, কাৰণ এনেধৰণৰ পুলিত অতি চাপৰতে আৰু বেছি সংখ্যাত তামোল লাগে আৰু কালেকশ্যন কৰাটো বেছি অসুবিধা নহয়। জানিব পৰা মতে নতুন তামোল গছৰ পুলি এটাত 18 মাহতে তামোল লাগিবলৈ আৰম্ভ কৰে। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, পাণ খোৱাৰো এটা নিয়ম আছে। এখন পাণত গেহু আটাৰ সমান চূণ লৈ 2টা ইলাচি, লং আৰু অলপ চফ ল'ব লাগে। তেতিয়াহে ইয়াৰ পৰা উপকাৰিতা পোৱা যায়। চুপাৰী বা তামোল ল'ব নালাগে। আজিকালি আমাৰ খাদ্যসমূহ তেনেই ভেজাল। আগৰ লোকসকলে তামোল পাণ সঘনে খায়ো একো নহৈছিল, কাৰণ তেওঁলোকে স্বাস্থ্যকৰ খাদ্য খাব পাইছিল, খোজকাঢ়ি ফুৰিছিল। আমাৰ লগত তেখেতসকলৰ জীৱনশৈলী একেবাৰে নিমিলে। ৰাতি কুহুমীয়া পানীত পাণপাত ভিজাই ৰাতিপুৱা খালী পেটত খালে ভাল বুলি কয়। খজুতি হ'লে পাণৰ ৰসৰ লগত নাৰিকল তেল মিলাই লগালে ভাল। কাটিলে পাণৰ ৰস লগাই দিলে ই এণ্টিছেপ্টিকৰ দৰে কাম কৰে। কাহ হ'লে 3খনমান পাণ বইল কৰি সেই পানীৰে কুলা কৰিলে মানুহে ভাল বুলি কয়। আজিকালি য়ং জেনেৰেশ্যনে তামোল পাণ, মিঠাপাত্তি পাণ আদিতকৈ গুটখা, পাণ মছলা, শিখৰ আদি বেছিকৈ খাবলৈ লৈছে, যিটো স্বাস্থ্যৰ কাৰণে অতি হানিকাৰক। পাণ খাই য'তে ত'তে পিকাই দিয়াটো বেছিভাগৰে স্বভাৱ হৈ পৰিছে। তামোল পাণ কাটিলে যিবোৰ আৱৰ্জনা ওলাই য'তে ত'তে নেপেলাই ডাঠ কাগজৰ বাকচ এটাত পেলোৱাটো উচিত। এইটো চৰকাৰৰ দায়িত্ব নহয়, এইটো আমাৰ ৰাজ্যৰ নাগৰিকৰ দায়িত্ব। আজি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত গৈ নিশ্চয় জনাব, আৰু যদি ভাল লাগিল লাইক কৰি মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা থাকিল। আৰু আপোনালোকে যদি ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।